মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ ইউটিউব চেনেলৰ মজিৱালৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথমটো পাঠ আমাৰ চাৰিওফালৰ বস্তুবোৰ এই পাঠটিৰ এটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিবলৈ আহিছোঁ। গতিকে আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই টপিকটো সুন্দৰকৈ আয়ত্ত কৰিব পাৰিবা। গতিকে ব'লা আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আজি আমি আলোচনা কৰিম লিন তাপ, যাক ইংৰাজীত লেটেণ্ট হিট বুলি কয়। কিন্তু লিন তাপৰ বিষয়ে পঢ়াৰ আগতে আমাক কেইটামান পূৰ্ব ধাৰণাৰ প্ৰয়োজন হ'ব, প্ৰিকনচেপ্টৰ প্ৰয়োজন হ'ব। তাৰ ভিতৰত এটা হৈছে গলনাংক। গলনাংক কি? যদি আমি অসমীয়াত তাৰ ডেফিনেশ্যনটো দিব খোজোঁ যে যি উষ্ণতাত কোনো এটা পদাৰ্থ বা বস্তু গোটা অৱস্থাৰ পৰা তৰল পদাৰ্থলৈ পৰিৱৰ্তিত হয়, সেই উষ্ণতাটোকে সেই পদাৰ্থটোৰ বাবে গলনাংক বুলি কোৱা হয়। ইংৰাজী ডেফিনেশ্যনটো এনেকুৱা হ'ব: দ্য টেম্পাৰেচাৰ এট হুইচ এ ছাবষ্টেন্স ট্ৰেনজিশ্যনছ ফ্ৰম ছলিড ষ্টেট টু লিকুইড ষ্টেট। যিহেতু সকলোবোৰ পদাৰ্থৰ গলনাংক বেলেগ বেলেগ, সেয়ে মই ইয়াতে 3টা উদাহৰণ দিছোঁ। যদিহে ৱাটাৰ আইচ অৱস্থাত থাকে, গোটা অৱস্থাত থাকে, তেতিয়াহ'লে ইয়াৰ গলনাংক হ'ব 0 ডিগ্ৰী চেলচিয়াছ। আৰু ইয়াক যদি আমি কেলভিন স্কেলত লিখোঁ, তেতিয়াহ'লে হ'ব 273 কেলভিন। গোল্ড, সোণ, ইয়াৰ গলনাংক হ'ব 1064 ডিগ্ৰী চেলচিয়াছ। আইৰণ, ইয়াৰ গলনাংক হ'ব 1538 ডিগ্ৰী চেলচিয়াছ। নেক্সট প্ৰিকনচেপ্টটো হৈছে বইলিং পইণ্ট, ইয়াক ইংৰাজীত অসমীয়াত উতলাংক বুলি কয়। উতলাংকৰ ডেফিনেশ্যনো আমি এনেদৰে দিম যে যি উষ্ণতাত এটা তৰল পদাৰ্থ গেছীয় অৱস্থালৈ পৰিৱৰ্তিত হয়, সেই উষ্ণতাটোকে সেই পদাৰ্থটোৰ বাবে উতলাংক বুলি কোৱা হ'ব। ইংৰাজী ডেফিনেশ্যনটো এনেকুৱা হ'ব: দ্য একজেক্ট টেম্পাৰেচাৰ এট হুইচ দ্য ছাবষ্টেন্স ট্ৰেনজিশ্যনছ ফ্ৰম লিকুইড ষ্টেট টু এ গেছিয়াছ ষ্টেট। যদি আমি 2টা উদাহৰণ লওঁ, তেতিয়াহ'লে আমি পাম যে পিয়'ৰ ৱাটাৰৰ উতলাংক হ'ব 100 ডিগ্ৰী চেলচিয়াছ, যিটো কেলভিন স্কেলত 373 কেলভিন হ'ব। নাইট্ৰজেন যদি তৰল অৱস্থাত থাকে, তেতিয়াহ'লে লিকুইড নাইট্ৰজেনৰ উতলাংক হ'ব -195 ডিগ্ৰী চেলচিয়াছ। গতিকে আশা কৰোঁ তোমালোকে গলনাংক আৰু উতলাংকৰ ডেফিনেশ্যন এটা ভালদৰে আয়ত্ত কৰিব পাৰিছা। ইয়াৰ পিছতে আমি যাম লিন তাপৰ বিষয়ে পঢ়িবলৈ। লিন তাপ, ইয়াৰ যদি আমি ডেফিনেশ্যনটো চাওঁ, তেতিয়াহ'লে এনেদৰে দিব পাৰোঁ যে লিন তাপ হ'ল এনে লুপ্ত তাপ শক্তি যিখিনি কোনো এটা বস্তু বা পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ব্যৱহাৰ হয়। এই তাপ শক্তিয়ে বস্তুটোৰ উষ্ণতা বৃদ্ধি নকৰে, কাৰণ ই বস্তু বা পদাৰ্থৰ অণুবিলাকৰ বান্ধোন ভঙাতহে খৰচ হয়। ইংৰাজী ডেফিনেশ্যনটো এনেকুৱা হ'ব: দ্য হিডেন হিট এনাৰ্জি ৰিকুৱায়াৰ্ড টু চেঞ্জ দ্য ষ্টেট অফ এ ছাবষ্টেন্স উইদাউট কজিং এনি ৰাইজ ইন টেম্পাৰেচাৰ অফ দ্য ছাবষ্টেন্স। The temperature remain unchanged because the entire heat energy used to break intermolecular bondings. গতিকে লেটেণ্ট হিট বুলি ক'লে এনেকুৱা কিছুমান হিট যাৰ জৰিয়তে বস্তুটোৰ যিবিলাক আন্তঃআণৱিক শক্তি বা শক্তিৰে বান্ধি থকা যিখিনি অণুবোৰ আছে, সেই অণুবোৰকে ভাঙিবলৈ ব্যৱহাৰ কৰে, যি শক্তিয়ে বস্তুটোৰ উষ্ণতা বৃদ্ধি নকৰে। লিন তাপৰ 2টা প্ৰকাৰ আছে, 2 টাইপছ অফ লেটেণ্ট হিট। নম্বৰ 1 বিগলনৰ লিন তাপ, লেটেণ্ট হিট অফ ফিউজন। নম্বৰ 2 বাষ্পীভৱনৰ লিন তাপ, লেটেণ্ট হিট অফ ভেপৰাইজেশ্যন। মই এই ভিডিঅ'ত এই 2টাৰ ডেফিনেশ্যনবোৰ নিদিওঁ। মই তোমালোকক সুধিম যে যদি এই ডেফিনেশ্যনকেইটা তোমালোকক প্ৰয়োজন হয়, তেতিয়াহ'লে মই পৰৱৰ্তী ভিডিঅ'ত এই 2বিধ লেটেণ্ট হিটৰ ডেফিনেশ্যনকেইটা তোমালোকক মই বুজাবলৈ লৈ আহিম। যদি আমি এটা ডায়েগ্ৰামেৰে তোমালোকক মই লিন তাপটো বুজাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে এটা ডায়েগ্ৰাম ল'লোঁ। ডায়েগ্ৰামটোত কনচিডাৰ কৰিছোঁ এটুকুৰা আইচ, যিটুকুৰা আছে -30 ডিগ্ৰী চেলচিয়াছত। এই আইচ টুকুৰাক যদি মই প্ৰথমে তাপ শক্তি দিওঁ, তেতিয়াহ'লে সি প্ৰথমে তাৰ উষ্ণতা বাঢ়ি পেলাই 0 ডিগ্ৰী এটেইন কৰিব। এই পইণ্টত সি 0 ডিগ্ৰী এটেইন কৰিব। এই 0 ডিগ্ৰী এটেইন কৰাৰ লগে লগে আইচডোখৰ লাহে লাহে তৰল অৱস্থালৈ পৰিৱৰ্তিত হ'বলৈ আৰম্ভ কৰিব। এৰ পৰা বিলৈ এইখিনি সময়ছোৱাত আইচ টুকুৰা গোটাৰ পৰা সম্পূৰ্ণ তৰল হ'ব
আৰু এই সময়ছোৱাত এৰ পৰা বি লৈ এইখিনি সময়ত আমি যিমানখিনি তাপ শক্তি দিম এই তাপ শক্তিখিনিয়ে কেৱল আইচৰ বান্ধোনবোৰহে ভাঙিব। আইচৰ অণুবোৰৰ বান্ধোনবোৰ ভঙাতহে সেই তাপ শক্তিখিনি ব্যৱহাৰ হ'ব। গতিকে এৰ পৰা বিৰ এই সময়ছোৱাত দিয়া তাপ শক্তিখিনিয়ে পানীখিনিৰ উষ্ণতা বৃদ্ধি নকৰে। গতিকে আমি ক'ব পাৰোঁ যে এৰ পৰা বিৰ এই সময়ছোৱাত দিয়া তাপ শক্তিখিনিক লীন তাপ বুলি কোৱা হয় আৰু এইখিনি হ'ব বিগলনৰ লীন তাপ। ঠিক তেনেদৰে বি পইণ্টত সম্পূৰ্ণ আইচখিনি যেতিয়া লিকুইড ৱাটাৰলৈ কনভাৰ্ট হ'ব তেতিয়া আকৌ তাৰ উষ্ণতা বৃদ্ধি হ'ব। বৃদ্ধি হৈ সি এনেকুৱা এটা অৱস্থা পাব চি পইণ্টত যেতিয়া যাৰ উষ্ণতা হ'ব 100 ডিগ্ৰী চেলচিয়াছ। আৰু 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতা লাভ কৰাৰ পিছত সি উতলিবলৈ আৰম্ভ কৰিব আৰু উতলিবলৈ আৰম্ভ কৰাৰ লগে লগে সি বাষ্পীভৱন হ'বলৈ আৰম্ভ কৰিব আৰু ডি পইণ্টত সি বাষ্পীভৱন হ'ব, সম্পূৰ্ণৰূপে বাষ্পীভৱন হ'ব। এই চি পইণ্টৰ পৰা ডি পইণ্টলৈ বাষ্পীভৱন হ'বলৈ যিখিনি তাপ শক্তি দিয়া হ'ল ই কেৱল পানীৰ অণুবোৰ ভাঙি বাষ্প হ'বলৈহে ব্যৱহাৰ হ'ব, যিখিনি তাপ শক্তিয়ে সেই পানীখিনিৰ উষ্ণতা বৃদ্ধি নকৰিব। গতিকে চিৰ পৰা ডি লৈ এই সময়ছোৱাত দিয়া তাপ শক্তিখিনিক আমি ক'ব পাৰোঁ লেটেণ্ট হিট অফ ভেপৰাইজেশ্যন, অসমীয়াত ক'বলৈ গ'লে বাষ্পীভৱনৰ লীন তাপ। গতিকে এই গ্ৰাফটোৰ সহায়ত তোমালোকে হয়তো বোধগম্য হৈছা যে লেটেণ্ট হিট কি আৰু লেটেণ্ট হিটৰ দুটা প্ৰকাৰ, লেটেণ্ট হিট অফ ফিউজন আৰু লেটেণ্ট হিট অফ ভেপৰাইজেশ্যন কি। গতিকে আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই লেটেণ্ট হিটৰ কিছু কনচেপ্ট আয়ত্ত কৰিবলৈ সক্ষম হৈছা। মই পুনৰবাৰ কওঁ, যদি তোমালোকক এই দুটা লেটেণ্ট হিটৰ ডেফিনেশ্যন প্ৰয়োজন তেতিয়াহ'লে মোক কমেণ্টত জনাবা, মই তোমালোকক ডেফিনেশ্যনবোৰ দি দিম। ঠিক আছে, থেংক ইউ।